স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হ'ব ৭৯ সংখ্যক স্বাধীনতা দিৱস ইতিমধ্যে পেৰেড গ্ৰাউণ্ডসমূহত অনুশীলনত ব্যস্ত আৰক্ষী নিৰাপত্তাৰক্ষীসকল সমগ্ৰ দেশৰ লগতে অসমতো আয়োজন কৰা হৈছে স্বাধীনতা দিৱস ৰাজ্যৰ ঠায়ে ঠায়ে স্বাধীনতা দিৱসৰ বাবে ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে যান-বাহনত তালাচী অভিযান অব্যাহত ৰাখিছে আমি ডিগবৈৰ স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ কিছু পৰিৱেশ দেখুৱাম সাংবাদিক বুবু গগৈৰ জৰিয়তে হয় ৰাজ্য চৰকাৰে সমজিলা ঘোষণা কৰাৰ লগে লগে ডিগবৈ বিধানসভা সমষ্টিত যিটো সমজিলা ঘোষণা কৰিলে আৰু এই সমজিলাত বিশেষকৈ আগন্তুক 15 আগষ্টত স্বাধীনতা দিৱস পালনৰ যি যা যোগাৰ অত্যন্ত যুদ্ধকালীনভাৱে আৰম্ভ হৈছে বিশেষকৈ ডিগবৈ সমজিলা যি আয়ুক্তৰ কাৰ্যালয় ডিগবৈ টিংৰা যিখন ষ্টেডিয়াম আছে এই ষ্টেডিয়ামৰ অস্থায়ীভাৱে নিৰ্মাণ কৰিছে আৰু এই ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব আগন্তুক স্বাধীনতা দিৱস যিহেতু পোনপ্ৰথমৰ বাবে সমজিলা গঠন হোৱাৰ লগে লগে পোনপ্ৰথমবাৰৰ বাবে আচলতে পোনপ্ৰথমবাৰৰ বাবে ডিগবৈত এনেদৰে জিলা প্ৰশাসনে আচলতে প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱস আয়োজন কৰিবলৈ গৈ আছে যাৰ বাবে এই ইয়াত যিহেতু পেৰেডৰ অনুশীলন হৈ আছে বৰ্তমান আৰু পেৰেডত প্ৰায় ডিগবৈৰ প্ৰায় আটাইকেইখন বিদ্যালয়ত প্ৰায় 10ৰ পৰা 15খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু অনুশীলন বৰ্তমান চলাই আছে যিহেতু প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব স্বাভাৱিকতে ইয়াৰ উৎসাহ উদ্দীপনা স্থানীয় ৰাইজৰ যথেষ্ট আছে লগতে স্থানীয় বিধায়ক যিটো ইয়াত লাগি আছে কি ক'ব প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈ আছে প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যিহেতুকে অসমত 10খন নতুনকৈ সমজিলা গঠন কৰাৰ পাছত আমি ডিগবৈবাসীও নতুনকৈ সমজিলা পালোঁ আৰু এই সমজিলা আমি আনুষ্ঠানিকভাৱে অহা 13 আগষ্ট তাৰিখে মুকলি কৰা হ'ব আৰু পৰৱৰ্তী সময়ত 15 আগষ্ট তাৰিখে ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰা হ'ব আৰু এইবাৰ পোনপ্ৰথমবাৰ কাৰণে আমাৰ সমজিলাৰ আয়ুক্তৰ যিটো প্ৰশাসনীয় ভৱন এইটো আমি টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত ইতিমধ্যে সজাই পৰাই তোলা হৈছে ইয়াত অস্থায়ীভাৱে প্ৰায় 2 বছৰমান থাকিব স্থায়ীভাৱে পুনৰ আমি ৰামনগৰ সমীপত পাণবাৰী ৰোডত নিম কিন্তু কথা হ'ল এইবাৰ প্ৰথমবাৰ কাৰণে স্বাধীনতা দিৱস ডিগবৈ সমষ্টিত চৰকাৰীভাৱে পালন কৰা হ'ব আৰু সেইকাৰণে টিংৰাই খুব এখন সুন্দৰ খেলপথাৰ আছে এই খেলপথাৰখন আজি 6 বছৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আমাৰ 10 কোটি টকা দিছিলে খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে আৰু ডিগবৈ সমষ্টিটোৰ প্ৰায় 20খনমান স্কুলৰ ছাত্ৰ ছাত্ৰী আছে বিভিন্ন দিশত তেওঁলোকে অনুশীলন কৰি আছে NCC আছে স্কাউট আছে গাৰ্ড আছে তেওঁলোকৰ যিখিনি অনুশীলন এই অনুশীলন যোৱাকালিৰ পৰা হৈছে খুব ভাল হৈছে ইয়াত নৃত্য নাটিকাৰ ব্যৱস্থা কৰা হৈছে 15 তাৰিখে আৰু 4টা ফুটবল দল মহিলা ফুটবল দল আৰু পুৰুষ ফুটবল দল মুঠতে 6টা টিম ইয়াত খেলত অংশগ্ৰহণ কৰিব আৰু ৰাইজেও যথেষ্ট সহযোগিতা আগবঢ়াইছে বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠন আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু প্ৰশাসনক আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ইয়াৰ পৰাই ধন্যবাদ দিছোঁ যিহেতু আমাক এটা নতুনত্ব দিছে আৰু এই অঞ্চলত এইটো অঞ্চল আচলতে টিংৰাই খেলপথাৰখন আমি ডিগবৈ সমষ্টিটোৰ একেবাৰে মধ্যস্থলত আমি আছোঁ এই চাৰিওকাষৰ পৰা চাৰিসীমাৰ পৰা আহিবৰ কাৰণে খুব সুবিধা হয় সেইটো কাৰণে ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ যিহেতু আপোনালোকৰ মাধ্যমেৰে মই জনাইছোঁ যে ডিগবৈ সমষ্টিত 13খন গাঁও পঞ্চায়ত আছে আৰু এখন আমাৰ পৌৰসভা আছে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকল আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ ইয়াত আচলতে তিনিচুকীয়া জিলা বুলি ক'লে অলপ নিৰাপত্তাজনিত কথাটো বৰ স্পৰ্শকাতৰ যেন লাগে চিকিউৰিটি ব্যৱস্থা কেনেকুৱা কৰা হৈছে ইয়াত খুবেই কটকটীয়া আৰু আমি বিশেষকৈ যিটো ষ্টেডিয়াম নিৰ্মাণ কৰা আহিছে ইয়াত ডাঙৰ বাউণ্ডেৰী ৱাল আছে ইয়াত নিৰাপত্তাৰ দিশটো আগৰ পৰাই খুব ভাল আৰু যথেষ্ট আমাৰ যিখিনি চিকিউৰিটি আছে যে এসপ্তাহ পূৰ্বৰ পৰা আছে আৰু আমাৰ জনসাধাৰণে যথেষ্ট সজাগ আমাৰ যিসকল খেলুৱৈ আছে আমাৰ যিসকল যুৱ বাহিনী আছে সকলোৱে সষ্টম হৈ আছে ইয়াত কোনো অপ্ৰীতিকৰ ঘটনা নহয় বুলি আমি জানো কোনে কৰিব আমাৰ নতুন যি আহিব সমজিলাৰ আয়ুক্তই কৰিব সমগ্ৰ অসমৰ প্ৰতিটো আমাৰ যিটো আয়ুক্ত কাৰ্যালয় আয়ুক্তই কৰিব আৰু যিটো আমাৰ ইয়াত অপেনিং হ'ব 12-13 তাৰিখে যিটো আমাৰ মুকলি হ'ব আয়ুক্তৰ কাৰ্যালয়তে সেইদিনাখন আমাৰ কেবিনেট মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াই কৰিব আৰু লগত মই থাকিম নিশ্চয় আচলতে সমজিলা কাৰ্যালয়লৈ অহা 13 ধন্যবাদ জ্ঞাপন কৰিছোঁ বুবু গগৈ আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে